ভাল লাগিলে আজিৰ অনুষ্ঠানটোত আহি আৰু যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে সকলোৱে জানে এটা আমাৰ সকলোৰে কাৰণে এটা ইমান ডাঙৰ মোৰ কাৰণে এটা ভাল অপৰচুনিটি যে মই ইয়াত আহিব পালোঁ, ষ্টুডেণ্টসকলক লগ কৰিব পালোঁ, ছাৰক লগ কৰিব পালোঁ আৰু আমাৰ নিমন্ত বৰা ছাৰহঁতো আহিছিল, তেওঁকো লগ পায়ো বহুত বেছি ভাল লাগিলে। মোৰ কাৰণে বহুত ভাল এক্সপিৰিয়েঞ্চ আৰু যিহেতু ষ্টুডেণ্টখিনিক সদায় লগ পাই মোৰ বহুতেই ভাল লাগে, যিহেতু মই নিজৰ এক্সপিৰিয়েঞ্চখিনি ক'ব পাৰোঁ আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ হয়। বাকী আপুনি পৰৱৰ্তী পৰিকল্পনা কেনেধৰণে আগবাঢ়িছে গোটেই? এতিয়া ইমান ডাঙৰ এটা মোৰ আগত ফেজ আছিলে, এইটো এতিয়া কমপ্লিট হৈছে। যিহেতু যেনেকৈ ভাবিছিলোঁ সেনেকৈ নহ'ল, কিন্তু হ'লেও যিহেতু মই ভাগি পৰিব নোৱাৰোঁ আৰু আগৰ কাৰণে মোক চিন্তা কৰিব লাগিব। অলপ ৰৈ আকৌ যাতে মই যোনটো মোৰ টাৰ্গেট হয়, যোনটো মোৰ প্লেন হয়, তাৰ কাৰণে যাতে কাম কৰিবলৈ যাব পাৰোঁ। যিহেতু মোৰ ওচৰত আৰু 2টা অলিম্পিক খেলিব পাৰিম, তাৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিম আৰু চাগে 2-3 দিন ৰেষ্ট লৈ মানে কেইদিনমানৰ কাৰণে ঘৰত থাকিম, অলপ ৰেষ্ট ল'ম, তাৰপৰা আকৌ ষ্টাৰ্ট কৰিম। অনুশীলন আৰম্ভ নিশ্চয় ভাল লাগিলে, বহুত বেছি ভাল লাগিলে আজিৰ অনুষ্ঠানটোত আহি আৰু যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ বিষয়ে সকলোৱে জানে এটা আমাৰ সকলোৰে কাৰণে এটা ইমান ডাঙৰ মোৰ কাৰণে এটা ভাল অপৰচুনিটি যে মই ইয়াত আহিব পালোঁ, ষ্টুডেণ্টসকলক লগ কৰিব পালোঁ, ছাৰক লগ কৰিব পালোঁ আৰু আমাৰ নিমন্ত বৰা ছাৰহঁতো আহিছিল, তেওঁকো লগ পায়ো বহুত বেছি ভাল লাগিলে। মোৰ কাৰণে বহুত ভাল এক্সপিৰিয়েঞ্চ আৰু যিহেতু ষ্টুডেণ্টখিনিক সদায় লগ পাই মোৰ বহুতেই ভাল লাগে, যিহেতু মই নিজৰ এক্সপিৰিয়েঞ্চখিনি ক'ব পাৰোঁ আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ হয়। বাকী আপুনি পৰৱৰ্তী পৰিকল্পনা কেনেধৰণে আগবাঢ়িছে গোটেই? এতিয়া ইমান ডাঙৰ এটা মোৰ আগত ফেজ আছিলে, এইটো এতিয়া কমপ্লিট হৈছে। যিহেতু যেনেকৈ ভাবিছিলোঁ সেনেকৈ নহ'ল, কিন্তু হ'লেও যিহেতু মই ভাগি পৰিব নোৱাৰোঁ আৰু আগৰ কাৰণে মোক চিন্তা কৰিব লাগিব। অলপ ৰৈ আকৌ যাতে মই যোনটো মোৰ টাৰ্গেট হয়, যোনটো মোৰ প্লেন হয়, তাৰ কাৰণে যাতে কাম কৰিবলৈ যাব পাৰোঁ। যিহেতু মোৰ ওচৰত আৰু 2টা অলিম্পিক খেলিব পাৰিম, তাৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিম আৰু চাগে 2-3 দিন ৰেষ্ট লৈ মানে কেইদিনমানৰ কাৰণে ঘৰত থাকিম, অলপ ৰেষ্ট ল'ম, তাৰপৰা আকৌ ষ্টাৰ্ট কৰিম। অনুশীলন আৰম্ভ নিশ্চয়